BMW ভণ্টিক লৈ পানি ওলাই আহিলোঁ নাহৰলগুণত মেডামক থৈ বৰ্তমান মই গৈ আছোঁ ইটানগৰ অভিমুখে। বন্ধুসকল, ইটানগৰ অভিমুখে এতিয়া চাওকচোন, এই পাহাৰৰ কাষে কাষে থকা কহুৱা বন, কিমান ধুনীয়া এটা পৰিৱেশ। চাওক সন্মুখৰ পৰিৱেশটো চাওক, কিমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে। সকলোকে এটা কথা কওঁ, আমি প্ৰথমে জুবিন দাই ন্যায় বিচাৰিব লাগে নে কি কয় বন্ধুসকল? প্ৰথমে আমাক অসমৰ সম্পদ, আমাৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায়, তাৰ পাছত মিঠাতেল খাওঁ, ৰিফাইন তেল খাওঁ, যি খাওঁ খাম। ২৬ত কোন মুখ্যমন্ত্ৰী হয় সেইটো আমাৰ মেটাৰ নহয়। আমাৰ মেটাৰটো হ'ল জুবিন দা, জুবিন দাই কেনেকৈ ন্যায় পায়, আৰু জুবিন দাৰ যিখিনি হত্যাকাণ্ডত মানে জড়িত হৈ আছে তেখেতসকলে উচিত শাস্তি পোৱাটো, বেলেগ আমাৰ লক্ষ্য নহয় বৰ্তমানৰ সময়ত। কাৰণ ২৬ত কি হয় নহয় সেইটো জনসাধাৰণে ৫ বছৰলৈ যেতিয়া নেকি আমি এটা আঙুলি বন্ধক দিম তেতিয়া বিবেচনা কৰা হ'ব। আৰু এতিয়া বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বেয়া কাম কৰিছে বুলি মই নকওঁ, সেইটো ক'বলগীয়া আমি কোনো নহয় মানে। আৰু এটা কথা ঠিক, কাৰণ আমি মুখ্যমন্ত্ৰী মহোদয়ক মুখ্যমন্ত্ৰী হিচাপেই আমি চাব লাগে। কাৰণ আমাৰ কোনো জনীৰ মাৰ বা মাহীৰ ভায়েক নহয়, মামা বুলি মাতিবৰ কাৰণে দেই। আমাৰ যিহেতুকে আমি ৫ বছৰৰ কাৰণে এটা আঙুলি বন্ধক দি থৈ আমি তেখেতক ৰজা পাতি থৈছোঁ, আৰু সেই ৰজাৰ দায়িত্ব তেখেতে পালন কৰিবই লাগিব, আৰু সুকলমে পালন কৰিও আছে যিহেতুকে। আৰু বাকী যি ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতিত তেখেতে নিজে নিজে মেৰ পাকত সোমাই গৈ আছে। আৰু যিহেতুকে এতিয়া বৰ্তমান আমি ডাইনা ছাইড লৈ ল'ম। এতিয়া বৰ্তমান আমি ইটানগৰ অভিমুখে, ইটানগৰত গৈ বাংলাত ধুনীয়াকৈ ভাত পানী খাই আকৌ আহিব লাগিব। 12টাৰ আগত আকৌ আহি মই ইয়াত উপস্থিত হ'ব লাগিব নিজৰ ঠাইত। সেইটো কাৰণে এতিয়া ঠাই গৈ আছোঁ BMW ভণ্টিক লৈ ইটানগৰৰ অভিমুখে। আৰু যোৱাকালি এটা কথা মই লাইভত কৈছোঁৱে, যিহেতুকে জুবিন দাৰ মানে ফটোকপি প্ৰফাইল ফটো লগাই কোনো ব্যক্তিক আপোনালোকে বেয়া মন্তব্য নকৰিব, কাৰণ জুবিন দাৰ মনত দুখ দিব চেষ্টা নকৰিব। কাৰণ জুবিন দাই এটা কথা কৈ থৈ গৈছে, অসমখনত এতিয়া বৰ্তমান হিন্দু মুছলিম এতিয়া আমি সকলো ভাই আৰু একত্ৰিত কৰি থৈ গৈছে। সেই একত্ৰিত এনাজৰীডাল সদায় যেন জুবিন দাই যেনেকৈ থৈ গৈছে তেনেধৰণে থাকিলে খুবেই ভাল লাগিব দিয়ক, মই ভাবোঁ। আৰু হিন্দু মুছলিম কৰি ৰাজনীতি কৰি পেলানি আকৌ বিভাজন নোসোমোৱাব। মানে দেখা পাইছোঁ কিছু সংখ্যকে আকৌ হিন্দু মুছলিম কৰি মানে বিভাজন সোমোৱাব চেষ্টা কৰি আছে। সেই চেষ্টা কিন্তু জুবিন দাৰ অন্তৰত আঘাত দিয়া, মনত ৰাখিব। যদিহে প্ৰকৃতাৰ্থত জুবিন দাক ভাল পায় তেনেহ'লে জুবিন দাই যেনেকৈ বিচাৰিছিল তেনেকৈ দিয়ক, তেতিয়াহে জুবিন দাৰ আত্মাই সদগতি পাব, আৰু জুবিন দাৰ আত্মাই আমাক সদায় চকু মেলি চাব। এইফালে চাওক, আগফালৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে। এইফালে চাওক কিমান কহুৱা। এতিয়া লাহে লাহে গৈ থাকিম আৰু সকলোখিনি দেখাই থাকিম, চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে এতিয়া বৰ্তমান আমি ঠাই গৈয়ে আছোঁ ইটানগৰৰ অভিমুখে, সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিমেই, আৰু লাহে লাহে চাই থাকক। আৰু আপোনালোকৰ কেনেকুৱা পালে ভিডিঅ'টো মন্তব্য কৰিবলৈ কিন্তু নাপাহৰিব। যিহেতুকে হলংগী 27 কিলোমিটাৰ, বিশ্বনাথ চাৰিআলি 99 কিলোমিটাৰ, বোমডিলা 273 কিলোমিটাৰ, বাকীকেইটা পঢ়িব নাপালোঁ বন্ধুসকল, বেয়া চেয়া নাপাব। এতিয়া লাহে লাহে গৈ থাকোঁ। কিয় কম বেটা নহয়, ছাইড দিবলৈ মন নকৰে, পটককৈ ছাইড দিবলৈ মন নকৰে, সেইটোৱে বেয়া লাগে মানে। এই পাহাৰৰ ওপৰত চাওকচোন, ডাৱৰখিনি কিমান ধুনীয়া লাগিছে দেখিবলৈ। মোক ক'বলগীয়া কথাখিনি মই ক'লোঁ, আৰু কোনোবাই যদি বেয়া পায় তেতিয়াহ'লে বেয়া পোৱাখিনি নিজৰ মগজুত ভৰাই ৰাখিব, আৰু ভাল পোৱাখিনি আমাক বিলাই দিব। তাৰে কামনা কৰি আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। যিহেতুকে চাওক, অৰুণাচলৰ একা বেকা ৰাস্তাত গাড়ী চলাই গৈ থাকোঁতে মানে কি মোবাইলটো এটা হাতে ধৰি থাকিবলৈও বেয়াও লাগে দিয়কচোন। সেয়েহে আজিলৈ
সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু জয় জুবিন দা, জয় আই অসম।